সকলোলৈকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি স্লেটৰ আগন্তুক হ'বলগীয়া স্লেটৰ টিচিং এপ্টিটিউডৰ লেচনবোৰ আপোনালোকৰ লগত ডিছকাছ কৰি আছিলোঁ। আমি লেচন আৰু আছে টিচিং এপ্টিটিউডৰ, সেইখিনি আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমি লেচন প্ৰিপেয়াৰ কৰি আছোঁ। সোনকালে সেইখিনি আপোনালোকে দেখিবলৈ পাব। আজি আমি এটা টপিক ডিছকাছ কৰিবলৈ লৈছোঁ, সেইটো হৈছে MCQবোৰ কেনেকৈ আমি ছল্ভ কৰিব পাৰোঁ। বহুতে MCQৰ কথা সুধি আছে, সেইকাৰণে এইটো ডেমো ক্লাছৰ নিচিনাকৈ মই খুব কম সময়ৰ কাৰণে কেইটামান কুৱেশ্যন যিবোৰ আগতে আহিছে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আমি কেনেকৈ কি কৰি পেলাই ছল্ভ কৰিব পাৰোঁ, আমি তাৰ কিছু কথা আজি আপোনালোকক ক'ম। এতিয়া আপোনালোকে সকলোৱে জানে যে আমি কিছুমান কুৱেশ্যন MCQ পৰীক্ষাত যেতিয়া ছল্ভ কৰিবলৈ যাওঁ কিছুমান ট্ৰিক ইউজ কৰোঁ, যেনে মেথমেটিক্সৰ, ৰিজনিঙৰ, কমিউনিকেশ্যনৰ, ICTৰ হওক, ইংলিছ গ্ৰামাৰৰ হওক, কিছুমান ট্ৰিক ইউজ কৰোঁ বা ট্ৰিক কিছুমান শিকোঁ। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে টিচিং এপ্টিটিউডত এনেকুৱা কিছুমান ট্ৰিক কৌশল ইউজ কৰি পেলাই সমাধান কৰিব পাৰি নে নোৱাৰি। তাৰ উত্তৰটো আমি দুটা প্ৰকাৰে দিব পাৰোঁ। আমি উত্তৰটো এনেকৈ দিব পাৰোঁ যে ট্ৰিক ইউজ কৰিব পাৰিম যদিহে আমি কনচেপ্টটো ক্লিয়াৰ থাকে। গতিকে প্ৰথম কথাটো হ'ল কনচেপ্টটো ক্লিয়াৰ হ'বই লাগিব। তথাপিতো কেতিয়াবা আমাৰ কেইবাটাও যেতিয়া মাল্টিপুল চইচৰ মানে কনফিউজ লাগি যায় যে এইটো হ'বনে সেইটো হ'ব, তেতিয়া আমি কিছুমান ট্ৰিক ইউজ কৰিব পাৰোঁ। এতিয়া আজি আপোনালোকৰ আগত মই তেনেকুৱা কেইটামান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টোৱে আপোনালোকৰ লাভান্বিত কৰিব। এতিয়া আমি যদি প্ৰথমতে চাওঁ, প্ৰথম কুৱেশ্যনটো লৈছোঁ মই, এন ইফেক্টিভ টিচিং এইড ইজ ওৱান হুইচ অপশ্যনকেইটা দিয়া হৈছে এক্টিভেটছ অল ফেকাল্টিজ, B টো দিছে ইজ কালাৰফুল এণ্ড গুড লুকিং, C টো দিছে ইজ ভিজিবল টু অল ষ্টুডেণ্টছ আৰু D টো দিছে ইজ জি টু প্ৰিপেয়াৰ এণ্ড ইউজ। এতিয়া আপোনালোকে ইফেক্টিভ টিচিং এইড বুলি ইয়াত কোৱা হৈছে। এতিয়া টিচিং এইডৰ বিষয়ে ইয়াত কোৱা হৈছে। টিচিং এইডৰ আমি লেচনটো দিয়া নাই এতিয়ালৈকে, আমি ভৱিষ্যতে দিম। টিচিং এইড শিক্ষণ সঁজুলিৰ কথা কোৱা হৈছে। এতিয়া সেই কনচেপ্টটোৰ কথালৈ আমি ইমান নাযাওঁ। টিচিং এইডৰ প্ৰকাৰ আছে, টিচিং এইড কেনেকুৱা হ'ব লাগে সেইবোৰ আছে। এতিয়া আমাৰ ইয়াতে যিটো কুৱেশ্যনটো দিছে তাতে আমি এটা বস্তু চাব লাগে, অকল এইটো কুৱেশ্যন বুলিয়ে নহয়। আমি যিটো আজি প্ৰথম আপোনালোকক কথা ক'বলৈ লৈছোঁ বা প্ৰথম যিটো ট্ৰিকৰ বিষয়ে ক'ব লৈছোঁ সেইটো হৈছে যে টিচিং এপ্টিটিউডৰ আমি যেতিয়া কুৱেশ্যনবোৰ আনচাৰ কৰিম তেতিয়া এটা বস্তু চাব লাগিব আমি, সেইটো হৈছে কিৱৰ্ড। এতিয়া কিৱৰ্ড এটাও হ'ব পাৰে, দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে। কিৱৰ্ড মানে আপোনালোকে চাগে বুজিছে যে মূল শব্দটো, যিটো শব্দৰ ওপৰত বেছ কৰি কুৱেশ্যনটো বনোৱা হৈছে। সদায় এটা শব্দ বা দুটা শব্দৰ ওপৰত বেছ কৰি এনেকুৱা কুৱেশ্যনবোৰ ফ্ৰেম কৰা হয় MCQ। আপোনালোকে সেই কথাখিনি বুজি ল'লে তেতিয়া আপোনালোকৰ আনচাৰ কৰাত শুদ্ধ হ'ব। এতিয়া আমি যদি ইয়াতে চাওঁ এন ইফেক্টিভ টিচিং এইডছ, ইয়াতে ইফেক্টিভ শব্দটোৰ ইয়াতে কিৱৰ্ড হয়। এতিয়া ইফেক্টিভ শব্দটোৰ আমি যদি অৰ্থটো বুজি পাওঁ তেতিয়াহ'লে আমাৰ আনচাৰটো দিয়াত সহজ হ'ব। এতিয়া ইফেক্টিভ শব্দটোৱে কি বুজায়, ইফেক্টিভ মানে কি, আমি যদি চাওঁ ইফেক্টিভ শব্দটোৰ অৰ্থটো তেতিয়াহ'লে আমি দেখিম যে ইফেক্টিভৰ যিবোৰ চিননিম আছে ইফেক্টিভ শব্দটোৰ, সেইবোৰ হৈছে এফিচিয়েণ্ট, এক্টিভ, ডাইনামিক, ইউজফুল, স্কিলফুল, লাইভলি এটচেট্ৰা। অৰ্থাৎ ইফেক্টিভ মানে আমি অসমীয়াত যেনেকৈ সক্ৰিয় বুলি কওঁ, সক্ৰিয় অৱস্থাটো ইফেক্টিভ, খুব জীৱন্ত, খুব কৌশলপূৰ্ণ, ডাইনামিক, এনেকুৱা শব্দবোৰ ইয়াৰ সমাৰ্থক হয়। তেতিয়াহ'লে ইফেক্টিভ শব্দটোৱে এফিচিয়েণ্টটো বুজায়, এক্টিভ বুজায়, ডাইনামিক বুজায়, ইউজফুল বুজায়, স্কিলফুল বুজায়, লাইভলি বুজায়, এটচেট্ৰা। মানে ইফেক্টিভ হ'লে এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া আমি যিটো কুৱেশ্যন আনচাৰ আমি লৈছোঁ আজি, সেই কুৱেশ্যন যদি আমি চাওঁ তাতে আমি দেখিম যে এনেকৈ আছে যে কুৱেশ্যনটো আমি যদি চাওঁ, এন ইফেক্টিভ টিচিং এইডছ ইজ হুইচ activates all faculties, is colorful and good looking, is visible to all students, easy to prepare and use। এতিয়া ইফেক্টিভ টিচিং এইড হ'বলৈ হ'লে কেনেকুৱা হ'ব লাগিব, এক্টিভেট অল ফেকাল্টিজ, গোটেই ফেকাল্টিখিনিক এক্টিভেট কৰি ৰাখে, সক্ৰিয় কৰি ৰাখে, ইজ কালাৰফুল এণ্ড গুড লুকিং, দেখিবলৈ কথা কৈছে, কালাৰফুল হয়, গুড লুকিং হয়, ভিজিবল টু অল ষ্টুডেণ্টছ, সকলো ষ্টুডেণ্টক ভিজিবল হয়, দেখি পায়, ইজি টু প্ৰিপেয়াৰ নিউজ। এতিয়া টিচিং এইডৰ কোৱালিটিজ যদি আমি পঢ়োঁ, কেৰেক্টাৰিষ্টিক্স, এই গোটেইকেইটাই হয়। কিন্তু আমাৰ ইয়াত মেইন শব্দটো হৈছে মই কৈছোঁ ইফেক্টিভ। এতিয়া ইফেক্টিভ শব্দটোৱে আমাৰ আনচাৰটো নিৰ্ণয় কৰিব। এতিয়া আপোনালোকে চাওক তলৰ শব্দকেইটা, য'ত বাক্যকেইটাত যদি চাই, প্ৰথমটোত আছে এক্টিভেটছ অল ফেকাল্টিজ, দ্বিতীয়টোত আছে কালাৰফুল গুড লুকিং, তৃতীয়টো আছে ভিজিবল, চতুৰ্থটো আছে ইজি। এতিয়া ইয়াৰ ইফেক্টিভ শব্দটোৰ সমাৰ্থক কোনটো শব্দ, আপোনালোকে অপশ্যন এ দেখিব এক্টিভেট, এক্টিভ শব্দটোৰ পৰা আহিছে। আমি পঢ়িছোঁ অলপ আগতে কৈছোঁ যে ইফেক্টিভৰ সমাৰ্থক শব্দ হৈছে এক্টিভ। এতিয়া ইয়াৰ মানে সমাৰ্থক যিটো শব্দ হৈছে
এক্টিভেট অৰ্থাৎ ইফেক্টিভ হ'লে সি এক্টিভেট হ'ব লাগিব সি কালাৰফুল নহয় সি ভিজিবল নহয় সি ইজি নহয় বস্তুটো বুজিছেনে মানে ইয়াতে বস্তুটো সোমাই আছে টিচিং এইড আমি নগ'লেই হ'ব ইফেক্টিভ টিচিং এইডে দিয়ক লাৰ্ণিং এইডে দিয়ক যি দিয়ক সেইটো দৰকাৰ নাই কিন্তু ইফেক্টিভ শব্দটোতে অৰ্থটো সোমাই আছে ইফেক্টিভ টিচিং এইড তাৰমানে ইফেক্টিভ হ'লে এক্টিভেট হ'বই লাগিব মানে শুদ্ধ উত্তৰ সেইটো অপশ্যন এটো শুদ্ধ উত্তৰ ইফেক্টিভ মানে কালাৰফুল নহয় ভিজিবল নহয় ইজি নহয় সেইকাৰণে আমি কৈছোঁ কিৱৰ্ডটো যদি আপোনালোকে জনা থাকে তাৰ অৰ্থটো ভালকৈ তেতিয়াহ'লে আনচাৰটো আমি দিব পাৰোঁ সকলোতে কিন্তু এইটো নাখাতে কিছুমান কুৱেশ্যনটো আৰু তেনেকুৱা নহয় কিন্তু মই কৈছোঁ যে ইফেক্টিভ টু এক্টিভেট এই শব্দটোৰ লগত মিল আছে গতিকে ইয়াৰ আনচাৰটো এইটো হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিন্তু আমি যদি ইভাগেও আমি এনালাইচিছ কৰি চাওঁ যে ইফেক্টিভ টিচিং এইড বুলি ক'লে সক্ৰিয় খুব জীৱন্ত তেতিয়াহ'লে কালাৰফুল নহয় গুড লুকিং নহয় হি ভিজিবল নহয় ইজি নহয় হি এক্টিভেট অল ফেকাল্টিজ গোটেই ফেকাল্টিখিনিক এক্টিভেট কৰি ৰাখে এনেকৈ আমি আনচাৰটো দিব পাৰোঁ এতিয়া 2 নম্বৰটো চাওঁ আমি দ'জ টিচাৰ্ছ আৰ পপুলাৰ এমং ষ্টুডেণ্টছ হু ডেভেলপ ইণ্টিমেঞ্চি উইথ দেম হেল্প দেম ছল্ভ দেয়াৰ প্ৰব্লেমছ এৱাৰ্ড গুড গ্ৰেডছ টেক ক্লাছেছ অন এক্সট্ৰা টিউশ্যন ফি ইয়াতে এতিয়া কিৱৰ্ড কোনটো ইয়াতে পপুলাৰ টিচাৰ আপোনালোকে পপুলাৰ টিচাৰৰ কেৰেক্টাৰিষ্টিক্সখিনি জানিব লাগিব মানে আমি এনেকৈ ৰেফাৰেঞ্চ হেৰিবোৰ এনেকৈ কিৱৰ্ডটো উলিয়াই আমি ৰেফাৰেঞ্চো পঢ়িব পাৰোঁ যে আগৰটোত আমি কি পঢ়িব লাগিব ইফেক্টিভ টিচিং এইডৰ কোৱালিটিজ বা কেৰেক্টাৰিষ্টিক্স ইয়াতে পঢ়িব লাগিব আমি পপুলাৰ টিচাৰৰ অৰ্থ পপুলাৰ টিচাৰৰ কেৰেক্টাৰিষ্টিক্স মই এইখিনি দিয়া নাই আপোনালোকক দিম লাহে লাহে যদি আপোনালোকে ভাল ৰেছপঞ্চ কৰে এতিয়া ইয়াতে আমাক খুজিছে পপুলাৰ টিচাৰ সেইজন যিজনে ষ্টুডেণ্টৰ লগত কি কৰে ডেভেলপ ইণ্টিমেঞ্চি উইথ দেম ইণ্টিমেঞ্চি বঢ়ায় ঘনিষ্ঠতা বঢ়ায় হেল্প দেম ছল্ভ দেয়াৰ প্ৰব্লেমছ তেওঁলোকৰ প্ৰব্লেম ছল্ভ কৰাত সহায় কৰে এৱাৰ্ড গুড গ্ৰেড তেওঁলোকক দিয়ে ভাল গ্ৰেড দিয়ে তেওঁলোকক টেক ক্লাছেছ অন এক্সট্ৰা টিউশ্যন ফি আৰু এক্সট্ৰা টিউশ্যন ফি লৈ ক্লাছ কৰে এইটোতো নহয় এইটো কোনো ৰিলেট নহয় আপোনালোকে এনেকুৱা এটা টেকনিকো ইউজ কৰিব পাৰে যিটো একেবাৰে ৰিলেটেডেই নহয় মানে কুৱেশ্যনটোৰ লগত সেইটো আপোনালোকে আঁতৰাই দিব পাৰে এতিয়া লাষ্টৰ ডিটোতো কোনো টিউশ্যন ফিৰ কথা ইয়াত অহাই নাই টিউশ্যন ফি লৈ পেলাই এক্সট্ৰা ক্লাছ কৰাৰ কথা সেইটোতো কোনো ইয়াৰ লগত সংগতি নাই বুলি কওঁ আমি যিটো এতিয়া ওপৰৰ তিনিটা ষ্টুডেণ্টক টিচাৰক পপুলাৰ কৰিব পাৰে তিনিটা এতিয়া ভিতৰত কোনটো বেছি সম্ভাৱনা আছে এতিয়া আমি যদি চাওঁ পপুলাৰ কেতিয়া হ'ব পাৰি মই আপোনালোকক এটা এক্সাম্পল দিছোঁ মই আপোনালোকক এতিয়া ভিডিঅ'ৰ যোগেদি অনলাইনৰ যোগেদি ডিজিটেল প্লেটফৰ্মৰ যোগেদি আপোনালোকক মই স্লেটৰ কিছু আপোনালোকক মই গাইড কৰি আছোঁ বা স্লেট সম্বন্ধে কিছুমান ইনফৰমেশ্যন আপোনালোকক শ্বেয়াৰ কৰি আছোঁ এতিয়া ডিজিটেল বা প্লেটফৰ্মতে হওক বা য'তেই হওক কোনোবা পপুলাৰ কেতিয়া হ'ব যেতিয়া মই আপোনালোকৰ যিবোৰ কুৱেৰি আছে আপোনালোকৰ যিবোৰ প্ৰশ্ন আছে মনত আপোনালোকৰ যিবোৰ সমস্যা আছে সেইখিনি যদি মই একাধিকক্ৰমে ছল্ভ কৰি যাব পাৰোঁ একাধিকক্ৰমে আপোনালোকক হেল্প কৰি যাব পাৰোঁ তেতিয়াহ'লে মই পপুলাৰ হ'ম সেইটোৱেইটো মেইন কথা কাৰণ মই বেলেগটো আৰু আপোনালোকৰ লগত ইণ্টিমেট হ'ব নোৱাৰোঁ আপোনালোকৰ লগত মই বেলেগ আপোনালোকক মই কিবা অফাৰ কৰি পেলাই আপোনালোকৰ লগত পপুলাৰিটি গেইন কৰিব নোৱাৰি তেনেকুৱাও হয় কিন্তু আমি কিছুমান ক্ষেত্ৰত আমি দেখোঁ টিচাৰে কেতিয়াবা ল'ৰা ছোৱালীৰ লগত বৰ ইণ্টিমেট হৈ পেলাই পপুলাৰিটি গেইন কৰে সেইটো এটা বেলেগ ইছ্যু সেইটো এটা বেলেগ কথা কিন্তু লজিকেলি বা আমি যদি এথিকেলি চাওঁ সেইটো শুদ্ধ নহয় আমি ইয়াতে এথিক্সটো চাব লাগিব টিচাৰ এজ এ টিচাৰ কি এথিক্সৰ লৈ আমি কাম কৰি আছোঁ গতিকে কথাটো ওলাই আছে কাৰণ মই পপুলাৰ হ'বলৈ হ'লে মই আপোনালোকৰ প্ৰব্লেম ছল্ভ কৰিব লাগিব তেতিয়াহে মই পপুলাৰ হ'ব পাৰিম সেইটোৱে হৈছে ইয়াৰ আনচাৰটো গতিকে ইয়াৰ মেইন কিৱৰ্ডটো হৈছে পপুলাৰ টিচাৰ বুলি ক'লে আমি এই অপশ্যনকেইটাৰ ভিতৰত এটা বস্তু আমি চাব লাগিব যে পপুলাৰিটি কেনেকৈ গেইন কৰিব পাৰি এজ এ টিচাৰ যিটো ৰাইট ৱে শুদ্ধ পথ এতিয়া সেইটো জানিবলৈ হ'লে আপুনি পপুলাৰ টিচাৰৰ যিবোৰ কেৰেক্টাৰিষ্টিক্স বা টিচিং প্ৰফেশ্যনটোত পপুলাৰিটি গেইন কৰিবৰ কাৰণে কি ৱেজ আছে কি পথ আছে সেইখিনি আপোনালোকে অলপ পঢ়িব লাগিব আমাৰ বিভিন্ন ধৰণৰ কিতাপ আছে এইবোৰ টিচিং এপ্টিটিউডৰ ভিতৰৰ বস্তু এইটো মই সেইকাৰণে আপোনালোকক কৈছিলোঁ প্ৰথম যে চিলেবাছটোত থকাৰ ভিতৰে নহয় বহুত বাহিৰৰ বস্তু আমি পঢ়িব লগা হয় কাৰণ সেইখিনি টিচিং এপ্টিটিউডৰ ভিতৰে এতিয়া 3 নম্বৰটো হৈছে দ্য এছেঞ্চ অফ এন ইফেক্টিভ ক্লাছৰুম এনভাইৰনমেণ্ট ইজ আকৌ এফেক্টিভ দিলে চাওক এই এফেক্টিভ শব্দটো বহুতবাৰ আহিছে নেট স্লেটত ইয়াৰ মানে ওপৰত বেছ কৰি বহুত কুৱেশ্যন আহিছে এফিচিয়েণ্ট আহিছে ইফেক্টিভ আহিছে বহুত কুৱেশ্যন আহিছে ইয়াতে দিছে দ্য এছেঞ্চ অফ এন ইফেক্টিভ ক্লাছৰুম এনভাইৰনমেণ্ট এটা এফেক্টিভ ক্লাছৰুম এনভাইৰনমেণ্টৰ এছেঞ্চটো কি মূল কথাটো কি এ ভেৰাইটি অফ টিচিং এইড বিভিন্ন ধৰণৰ টিচিং এইড ব্যৱহাৰ কৰা লাইভলি ষ্টুডেণ্ট টিচাৰ ইণ্টাৰেকশ্যনৰ ভিতৰত এটা সক্ৰিয় যোগাযোগ পিন ড্ৰপ চাইলেঞ্চ ষ্ট্ৰিক্ট ডিচিপ্লিন আপোনালোকে আগৰ প্ৰথম প্ৰশ্নটো চাগে মই কওঁতে দেখিছিলে তাতে মই ইফেক্টিভ শব্দটোৰ এটা চিননিম দিছিলোঁ লাইভলি গতিকে এটা আনচাৰটো ওলাই আছে লাইভলি ষ্টুডেণ্ট টিচাৰ কিমান ইজি চব বস্তুবোৰ আমি ইফেক্টিভ শব্দটো
মানে কিৱৰ্ডটো আমি যেতিয়া উলিয়াব পাৰিলোঁ তেতিয়া পটককৈ নোচোৱাকৈ আমি কৈ দিব পাৰিম লাইভলি ষ্টুডেণ্ট টিচাৰ ইণ্টাৰেকশ্যন। বাকীকেইটাও হ'ব পাৰে, কিন্তু ইয়াতে যিটো ইফেক্টিভ বুলি দিছে সেই শব্দটোৰ কাৰণে আনচাৰটো লাইভলি ষ্টুডেণ্ট টিচাৰ ইণ্টাৰেকশ্যনটো হ'ব। গতিকে এনেকৈ কিৱৰ্ডটো যদি উলিয়াব পাৰে আপোনালোকে তেতিয়াহ'লে আনচাৰটো ইজি হৈ যায়। এতিয়া মই আপোনালোক দুটা মাজতোত কিৱৰ্ডটো যদিও আছে তাৰ লগত চইচকেইটাৰ ইমান ৰিলেট নহয়, তথাপিতো আমি কিৱৰ্ডটো পপুলাৰ টিচাৰ হিচাপে আমি ৰিকগনাইজ কৰিছোঁ আৰু তাৰ ওপৰত বেছ কৰি এনচাৰো দিছোঁ। কিন্তু প্ৰথম আৰু তৃতীয় হেৰিটোত পূৰা ৰিলেট আছে। ইফেক্টিভ ক্লাছৰুম এনভাইৰনমেণ্ট এটাত কৈছে, তাতে অপশ্যনটোত লাইভলি ষ্টুডেণ্ট টিচাৰ ইণ্টাৰেকশ্যন আছে। এক্টিভ ষ্টুডেণ্ট টিচাৰ ইণ্টাৰেকশ্যন থকানো সেইটোৱে হ'লহেঁতেন, আৰু বাকীকেইটাত কোনো ইফেক্টিভৰ লগত কোনো সামঞ্জস্য নাই, সেইটো কাৰণে আমাৰ বি অপশ্যনটো হৈছে। প্ৰশ্নটোত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এ চাইন অফ মটিভেট টিচিং। মটিভেট টিচিঙৰ চাইন বা মটিভেট টিচিঙৰ নিৰ্ণয় আমি কেনেকৈ কৰিব পাৰোঁ? ষ্টুডেণ্টছ আস্কিং কুৱেশ্যন, মেক্সিমাম এটেণ্ডেঞ্চ অফ দ্য ষ্টুডেণ্টছ, পিন ড্ৰপ চাইলেঞ্চ ইন দ্য ক্লাছৰুম, ষ্টুডেণ্টছ টেকিং নোটছ। আপোনালোকে হয়তো আনচাৰবোৰ পাৰিছেই, কিন্তু তথাপিতো মই টেকনিকটো কৈ আছোঁ ইয়াতে। এতিয়া ইয়াতে কিৱৰ্ড কোনটো? ইয়াতে কিৱৰ্ড হৈছে মটিভেট টিচিং। এতিয়া মটিভেট টিচিঙৰ কেৰেক্টাৰিষ্টিক্সখিনি আপোনালোকে পঢ়িব লাগিব, কাৰণ এইটো কুৱেশ্যন আহিছে যেতিয়া এইটো ওপৰত বেছ কৰি কুৱেশ্যন আহিব, আগতো কেইবাবাৰো আহিছে। এতিয়া মটিভেট টিচিঙৰ কি কি ফিচাৰ্ছ আছে, মটিভেট টিচিং মানে কি, সেইখিনি আমি পঢ়িব লাগিব। এতিয়া ধৰি লওক মটিভেট টিচিঙৰ কিছুমান এনেকুৱা কেৰেক্টাৰিষ্টিক্স আছে যে এবিলিটি টু মেক দ্য মেটেৰিয়েল ষ্টিমুলেটিং এণ্ড ইণ্টাৰেষ্টিং। আমি যেতিয়া আমাৰ যিখিনি পঢ়াম সেইখিনি যেতিয়া আমি ইণ্টাৰেষ্টিংলি আৰু ষ্টিমুলেটিংলি ইনকাৰেজিংলি পঢ়াব পাৰিম, প্ৰেজেণ্ট কৰিব পাৰিম, তেতিয়া সেইটো মটিভেট টিচিং বুলি ক'ব। যেতিয়া আমি প্ৰপাৰ মেথড ইউজ কৰিব পাৰিম সেইটো মটিভেট টিচিং বুলি ক'ব। যেতিয়া আমি প্ৰপাৰ এছেছমেণ্ট ইউজ কৰিব পাৰিম ক্লাছৰুমত সেইটো মটিভেট টিচিং বুলি ক'ব। গতিকে মটিভেট টিচিং বুলি ক'লে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স আছে। গতিকে ইয়াতে আমি চাব লাগিব যে এই যিটো কিৱৰ্ড মটিভেট টিচিং, এই মটিভেট টিচিংৰ লগত কোনটো বেছি ৰিলেট কৰে। এতিয়া প্ৰথমটো সুধিছে ষ্টুডেণ্ট আস্কিং কুৱেশ্যন, হ'ব পাৰে। দ্বিতীয়টো সুধিছে মেক্সিমাম এটেণ্ডেঞ্চ অফ দ্য ষ্টুডেণ্টছ। এতিয়া মটিভেট টিচিং অৰ্থাৎ টিচিংটো মটিভেট হোৱাৰ পিছত মেক্সিমাম এটেণ্ডেঞ্চ অফ দ্য ষ্টুডেণ্টছ সেইটো হ'ব পাৰে, কিন্তু তাতে আমি কৈছোঁ যে কিছুমান বস্তু আমি এনালাইচিছ কৰি চাব লাগিব। এতিয়া মেক্সিমাম এটেণ্ডেঞ্চ অফ দ্য ষ্টুডেণ্টছ এটা ক্লাছৰুমত যেতিয়া এটেণ্ডেঞ্চ 100% হ'ব বা বহুত বেছি হ'ব, তাৰ অৰ্থ এইটো নহয় যে টিচাৰজনক ভাল পায় বা টিচাৰজনে পঢ়ুৱাটো ভাল পাই আহিছে। তাৰ অৰ্থ এইটো হ'ব পাৰে যে নহ'লে ডিছকলেজিয়েট বা নন কলেজিয়েট আমাৰ যিবোৰ আছে যে আমি পৰীক্ষা দিব নিদিওঁ যদি এটেণ্ডেঞ্চ নাথাকে, সেইটো ভয়ত আহিছে। গতিকে ইয়াতে কেইবাটাও কথা আছে যে এটেণ্ডেঞ্চটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেইটো টিচিংটো মটিভেট হৈছে বুলি ক'ব নোৱাৰোঁ, কাৰণ এটেণ্ডেঞ্চটো ভয়তো আহিব পাৰে যে কিবা ৰুল আছে স্কুলখনত বা কলেজখনত ৰুল আছে যে এটেণ্ডেঞ্চ যদি এনেকুৱা নহয় আমি এইকেইটাৰ পৰা মানে বঞ্চিত হ'ব লাগিব বা পৰীক্ষা দিব নিদিওঁ, এনেকুৱা বহুত থাকে। পিন ড্ৰপ চাইলেঞ্চ ইন দ্য ক্লাছৰুম, সেইটোতো একেই কথা, কাৰণ একদম চাইলেঞ্চ আছে, তাৰ অৰ্থ নহয় যে টিচিংটো ভাল পায় মটিভেট টিচিং সেইকাৰণে চব মনে মনে আছে। তাৰ অৰ্থ এইটোতো হ'ব পাৰে যে টিচাৰৰ ভয়ত আছে, টিচাৰে পানিছমেণ্ট দিয়ে যদি উৎপাত কৰে কথা পাতে, সেইটো ভয়ত আছে। এনেকুৱা বহুত হয় ক্লাছৰুমত। গতিকে এটা দিশ নাই, কেইবাটাও দিশ সোমাই আছে। আৰু লাষ্টতো আছে ষ্টুডেণ্ট টেকিং নোটছ, ষ্টুডেণ্টে নোটছ লৈ আছে। নোট লোৱাটোতো আৰু মটিভেট টিচিঙৰ লক্ষণ হ'ব নোৱাৰে। টিচাৰে কৈছে, অৰ্ডাৰ দিছে, টিচাৰে যেনেকৈ কয় এইটো ষ্টুডেণ্ট তেনেকেই কৰে। গতিকে ইয়াতে আমি চালোঁ যে মটিভেটিং টিচিঙৰ এটা মেইন কথাই হৈছে আপোনালোকে যেতিয়া পঢ়িব এই টপিকটোৰ ওপৰত তেতিয়া গম পাব যে ষ্টুডেণ্টে যেতিয়া কুৱেশ্যন কৰিব সেইটো মটিভেট টিচিঙৰ এটা চাইন। গতিকে ইয়াতে কিৱৰ্ড হৈছে মটিভেট টিচিং, আৰু মাল্টিপল চইচ যিকেইটা দিছে সেইকেইটা আমি অলপ এনালাইচিছ কৰি চাব লাগিব। এতিয়া ষ্টুডেণ্ট টেকিং আস্কিং কুৱেশ্যন সেইটো মটিভেটেড টিচিঙৰ এটা চাইন হয়। কুৱেশ্যন সোধাটো সদায় কুৱেশ্যন তেতিয়াহে সুধিব যেতিয়া ল'ৰা ছোৱালীয়ে কিবা এটা ইণ্টাৰেষ্ট পাইছে, কিবা এটা বস্তুৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছে, তেতিয়াহে তেওঁলোকৰ মনত প্ৰশ্ন আহিব। গতিকে আমি ইয়াতে কিৱৰ্ডটো উলিয়াই লৈছোঁ মটিভেট টিচিং। এতিয়া এই কিৱৰ্ডটোৰ ওপৰত আপোনালোকে বেলেগে আকৌ ৰেফাৰেঞ্চ বুক পঢ়িব পাৰে বা ৰেফাৰেঞ্চ পঢ়িব পাৰে। মই সেই বস্তুটো কৈ আছোঁ যে কিৱৰ্ডটো উলিয়াই ল'লে মটিভেট টিচিঙৰ ওপৰত বহুত বস্তু পঢ়িব পাৰি, সেইবোৰৰ ওপৰত বেছ কৰি কুৱেশ্যন আহিব। তাৰপিছতে লাষ্টৰ কুৱেশ্যনটো মই লৈছোঁ হুইচ অফ দ্য ফলোয়িং আৰ এছেঞ্চিয়েল ফৰ এ হেড অফ এন ইনষ্টিটিউশ্যন টু মেনেজ হিজ জব এফিচিয়েণ্টলি এণ্ড এফেক্টিভলি। এইটো আহি গ'ল এফিচিয়েণ্টলি এফেক্টিভলি। এতিয়া কিন্তু ইয়াতে এটা বস্তু দিছে, আমি চাব লাগিব কুৱেশ্যনটোত দিছে হুইচ অফ দ্য ফলোয়িং আৰ এছেঞ্চিয়েল ফৰ এ হেড অফ ইনষ্টিটিউশ্যন। এখন প্ৰতিষ্ঠানৰ এজন প্ৰধানৰ কোনকেইটা তলৰ কোনবোৰ তলৰ প্ৰয়োজনীয় টু মেনেজ হিজ জব এফিচিয়েণ্টলি আৰু এফেক্টিভলি। এফিচিয়েণ্টলি আৰু
এফেক্টিভলি মেনেজ কৰিবৰ কাৰণে তলৰ কোনবোৰ প্ৰয়োজনীয় ইয়াতে কোৱা নাই কিন্তু যে হেৰি টিচিঙৰ কথা কোৱা নাই মানে হেডৰ কথা কৈছে এটা প্ৰতিষ্ঠানৰ মানে হেতু কলেজৰ প্ৰিন্সিপালো হ'ব পাৰে স্কুলৰ প্ৰিন্সিপালো হ'ব পাৰে বা বেলেগ প্ৰতিষ্ঠানো হ'ব পাৰে যে টু মেনেজ হিজ জব এফিচিয়েণ্টলি টিচিঙৰ কথা কোৱা নাই মেনেজ হিজ জব এফিচিয়েণ্টলি বুলি কৈছে গতিকে এইটো মনত ৰাখিব লাগিব ইয়াতে এতিয়া অপশ্যনকেইটা দিছে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যন যদি এজন এডুকেশ্যন ইনষ্টিটিউটৰ এজন মানে হেডৰ প্ৰিন্সিপালে হওক বা হেডমাষ্টাৰে কওক তেওঁ যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকে টিচাৰ এডুকেশ্যনত সেইবোৰে তেওঁৰ জবটো মেনেজ কৰাত সহায় কৰে 2 নম্বৰ দিছে পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন তেওঁ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন সহায় কৰিব তাৰপিছত দিছে ফেমিলিয়াৰিটি উইথ ছ'চিঅ' পলিটিকেল চিটুৱেশ্যন ইন দ্য লোকেলিটি যিটো স্থানীয় এলেকা যিটো লোকেলিটিৰ ছ'চিঅ' পলিটিকেল যিটো অৱস্থা বা চিটুৱেশ্যন সেইটোৱে সেইটোৰ সৈতে একাত্ম হোৱা সেইটো বুজি পোৱা সেইটোৱে তেওঁক সহায় কৰিব তেওঁ জবটো ভালকৈ মেনেজ কৰাত ছফ্ট স্কিলছ ট্ৰেইনিং তেওঁ ছফ্ট স্কিল ট্ৰেইনিং যিবোৰ আছে যিবোৰ শিকিছে ছফ্ট স্কিলছ সেইবোৰে তেওঁক সহায় কৰিব গুড কমিউনিকেশ্যন স্কিলছ ভাল কমিউনিকেশ্যন স্কিলছে সহায় কৰিব এতিয়া আমি ইয়াতে দেখিছোঁৱেই যে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যন এইটোতো নহয়েই কাৰণ এইটো প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকিলেই তেওঁ যে জবটো মেনেজ কৰিব পাৰিব এফিচিয়েণ্টলি আৰু এফেক্টিভলি সেইটো নহয় পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন সেইটোও নহয় ফেমিলিয়াৰিটি উইথ ছ'চিঅ' পলিটিকেল চিটুৱেশ্যন ইন দ্য লোকেলিটি সেইটোতো কোনো কথা নাই কোনো সম্পৰ্ক নাই মানে ৰিলেট নহয় বস্তুটোৰ লগত যে আপোনালোকে স্থানীয় কোনোবা এটা ঠাইৰ ছ'চিঅ' পলিটিকেল চিটুৱেশ্যনটো অৱস্থাটো ভালকৈ জানিছিলে বুলিয়েই যে আপুনি জবটো মেনেজ কৰিব পাৰিব তেনেকুৱা কোনো কথা নহয় এতিয়া আমি ছফ্ট স্কিলছ ট্ৰেইনিং এতিয়া ছফ্ট স্কিল মানে কি সেই বস্তুটো কাৰণ মই ইয়াত কৈছিলোঁ কিৱৰ্ডটো ইয়াতে কিৱৰ্ডটো আপোনালোকে দেখিছে ওপৰতে জব এফিচিয়েণ্টলি এণ্ড এফেক্টিভলি অৰ্থাৎ টু মেনেজ হিজ জব এফেক্টিভলি এণ্ড এফিচিয়েণ্টলি ইয়াতো এফিচিয়েণ্ট মেনেজমেণ্ট মানে আমি ইয়াৰ কিৱৰ্ডটো উলিয়াবলৈ হ'লে এফিচিয়েণ্ট মেনেজমেণ্ট সেই শব্দটো আমি কিৱৰ্ড হিচাপে ইয়াৰ উলিয়াব পাৰিছোঁ যে এফিচিয়েণ্ট মেনেজমেণ্ট বা এফেক্টিভ মেনেজমেণ্টৰ কাৰণে কি লাগে সেই বস্তুটো আমি ইয়াতে দেখিছোঁ এতিয়া আমি যদি চাওঁ ছফ্ট স্কিল বাকীখিনিতো গুড কমিউনিকেশ্যন স্কিলছ আমি বুজিছোঁ এই বস্তুটো মই বুজাই আছোঁ আপোনালোকক এতিয়া আমি যদি চাওঁ ছফ্ট স্কিলছ মানে কি ছফ্ট স্কিল মানে হৈছে যদি ডিক্সনাৰী মিনিংটো চাই চাম পাৰ্চনেল কোৱালিটিজ অৰ এট্ৰিবিউটছ ডেট এনেবল ছাম ওৱান টু ইণ্টাৰেক্ট এফিচিয়েণ্টলি এণ্ড হাৰমনিয়াছলি উইথ আদাৰ পিপল ইয়াতে এতিয়া আমি চালোঁ ছফ্ট স্কিল মানে এনেকুৱা কিছুমান স্কিল যি আনৰ লগত আমাক খুব এফিচিয়েণ্টলি ডিল কৰাত সহায় কৰে এতিয়া গুড কমিউনিকেশ্যন স্কিল এতিয়া কমিউনিকেশ্যন স্কিল কোনবোৰ সেইটো আমি চাব লাগিব আমি চব বস্তু চাব লাগিব যে প্ৰশ্নটোৰ উত্তৰত ছফ্ট স্কিলো হ'ব পাৰে গুড কমিউনিকেশ্যন স্কিলো হ'ব পাৰে এতিয়া মই আজি এই প্ৰশ্নটোৰ উত্তৰ লাষ্ট যিহেতু এইটো আপোনালোকক মই কৈ নিদিওঁ মই কিন্তু এনালাইচিছ কৰি দেখাই আছোঁ আপোনালোকক এতিয়া ছফ্ট স্কিল মানে কি মই ক'লোৱেই আপোনালোকক এতিয়া ছফ্ট স্কিল কোনবোৰ হোৱাট আৰ দ্য ছফ্ট স্কিল সেইটো কিন্তু জানিব লাগিব আমি আৰু হোৱাট আৰ দ্য গুড কমিউনিকেশ্যন স্কিলছ এতিয়া ছফ্ট স্কিল বুলি ক'লে আমি বিভিন্ন ধৰণৰ স্কিল আমি দেখোঁ এতিয়া সেই স্কিলবোৰ যদি আমি চাওঁ ছফ্ট স্কিল সেইবোৰ হৈছে টিম ৱৰ্ক প্ৰব্লেম ছলভিং স্কিলছ কমিউনিকেশ্যন স্কিলছ এতিয়া কমিউনিকেশ্যন স্কিলটো ছফ্ট স্কিলছে সোমাই আছে ইণ্টাৰপাৰ্চনেল স্কিলছ ফ্লেক্সিবিলিটি এণ্ড এডাপ্টিবিলিটি আৰু কমিউনিকেশ্যন স্কিলছ বুলি ক'লে কোনবোৰ ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন ৰিটেন কমিউনিকেশ্যন ভিজুৱেল কমিউনিকেশ্যন লিচনিং এতিয়া আচলতে চাবলৈ গ'লে আমি যিকোনো এফিচিয়েণ্ট মানে মেনেজমেণ্টৰ ক্ষেত্ৰত ছফ্ট স্কিলৰ খুবেই প্ৰয়োজন কমিউনিকেশ্যন স্কিলটো তাৰ ভিতৰতে সোমাই থাকে ছফ্ট স্কিলৰ ভিতৰতে সোমাই থাকে কিন্তু যেতিয়া ক্লাছৰুমৰ ক্ষেত্ৰত আমি ক'ম তেতিয়া কিন্তু কমিউনিকেশ্যন স্কিলছো আহিব ইয়াতে দেখিছে আপোনালোকে ভাৰ্বেল কমিউনিকেশ্যনৰ প্ৰয়োজন নন ভাৰ্বেল কমিউনিকেশ্যন এইবোৰ কমিউনিকেশ্যন স্কিলৰ টাইপ মই এই স্কিল কমিউনিকেশ্যন যেতিয়া মানে লেচনটো আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিম তেতিয়া এই কমিউনিকেশ্যনৰ কথা ক'ম ৰিটেন কমিউনিকেশ্যন ভিজুৱেল কমিউনিকেশ্যন লিচনিং গতিকে ছফ্ট স্কিল বুলি ক'লে মেনেজমেণ্ট যিবোৰ মানে স্কিলছ যিবোৰ আমাৰ এফিচিয়েণ্ট মেনেজমেণ্টৰ কাৰণে দৰকাৰ সেইখিনিক বুজা যায় ছফ্ট স্কিল বুলি কয় আৰু কমিউনিকেশ্যন স্কিলটো তাৰ ভিতৰতে সোমাই যায় ছফ্ট স্কিলৰ এতিয়া দেখিছে মই লিখিছোঁ কমিউনিকেশ্যন স্কিলছ প্ৰব্লেম ছলভিং স্কিলছ চব সোমাই যায় তাতে টিম ৱৰ্ক ইণ্টাৰপাৰ্চনেল স্কিলছ এতিয়া মেনেজমেণ্ট কৰিবৰ কাৰণে যিকোনো জব এটা এজন হেডে মেনেজমেণ্ট কৰিবৰ কাৰণে অকল এটা দিশ চালে নহ'ব গোটেইখিনি চাব লাগিব আৰু কমিউনিকেশ্যন স্কিলটো বিশেষকৈ ক্লাছৰুমত আমাৰ বিশেষকৈ আমি সেইটো ইউটিলাইজ কৰিব পাৰোঁ কমিউনিকেশ্যন স্কিলছটো বা ক্লাছৰুমৰ ক্ষেত্ৰত সি বেছি প্ৰপাৰ হয় তাৰ হেৰিটো
অৰ্থটো গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে গম পাইছে যে মই কৈ আছোঁ এফিচিয়েণ্ট মেনেজমেণ্টৰ কথা এফিচিয়েণ্ট মেনেজমেণ্টৰ কাৰণে কি প্ৰয়োজন ছফ্ট স্কিলেই প্ৰয়োজন নে কমিউনিকেশ্যন স্কিলে আপোনালোকে আনচাৰটো নিজে চাব চ' আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ